মোৰ নতুন ফ্লেটটোত সজাবলৈ দুটা ধুনীয়া ডিজাইনৰ লাইট কিনিম বুলি নলবাৰীৰ হোলচেল মাৰ্কেটত সোমালোঁ। দুখনমান দোকান পাৰ হৈ এখন দোকানত চকু পৰিল। নাম কৃষ্ণা লাইটছ এণ্ড ইলেক্ট্ৰনিক্স। দোকানত সোমাই আচৰিত হলোঁ। এয়াচোন আমাৰ দীনেশ দা ভ্ৰাম্যমাণ থিয়েটাৰৰ পোহৰ বিভাগৰ প্ৰধান তথা জ্যেষ্ঠ শিল্পী। বহুত থিয়েটাৰত আমি একেলগে আছিলোঁ। এইবাৰো ৰাজধানী থিয়েটাৰত একেলগে কাম কৰাৰ সৌভাগ্য হৈছে। কথা পাতি গম পালোঁ দীনেশ দাই দিনত দোকানত বহে আৰু ৰাতি থিয়েটাৰত। আচৰিত নহয়নে বাৰু? অৱশ্যে তেওঁক সম্পূৰ্ণৰূপে সহায় কৰে তেখেতৰ পুত্ৰ ধৃতিষ্মানে। কথাৰ মাজে মাজে লাইটবোৰ চাই গলোঁ। প্ৰতিটো লাইটেই ধুনীয়া। তাতোকৈ ধুনীয়া লাগিল ইয়াৰ দামবোৰ। ধৰি লওক ইয়াত এটা লাইটৰ দাম যদি 100 টকা হয়, গুৱাহাটীত কমেও 250 বুলি ক'বই। শ্ব'ৰুমৰ পৰা ল'লেতো কথাই নাই। 3 গুণ দাম ভৰিবলৈ সাজু থাকক। কালেকশ্যন বহুত আছে, কিন্তু মোৰ সিমানবোৰ চোৱাৰ সময় নাই। গতিকে লৰালৰিকৈ মোৰ পচন্দৰ দুটা লাইট লৈ পুনৰ সময়লৈ আহিম বুলি তেখেতসকলৰ পৰা বিদায় ল'লোঁ।